হয়, আজি আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা NDAৰ প্ৰাৰ্থী আজি ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়াৰ আজি যি নিৰ্বাচনী মূল কাৰ্যালয়, এই কাৰ্যালয়টো আমি উদ্বোধন আজি কৰিছোঁ। আৰু উদ্বোধন কৰি মোৰ এইটোৱে ভাল লাগিছে যে এই কাৰ্যালয়ৰ পৰাই আমাৰ জয়যাত্ৰা অব্যাহত হৈছিলে যোৱা বছৰ যোৱা নিৰ্বাচনৰ সময়ত। এই কাৰ্যালয়ৰ পৰাই আমি কাম কাজ কৰিছিলোঁ, NDA হিচাপে কৰিছিলোঁ। আৰু এইবুলিও আমি NDA হিচাপে এই কাৰ্যালয়ৰ পৰাই আমি কাম কাজ কৰিম। গতিকে মই নিশ্চিতভাৱে এটা কথা জানো যে বজালীবাসীৰ ৰাইজে যিহেতু সচেতন আৰু চৰকাৰৰ পক্ষত যিহেতু থকা কথাটো বজালীবাসীৰ ৰাইজে জানে, গতিকে নিশ্চিত ওপৰত বজালীবাসীৰ ৰাইজে নিশ্চিত ওপৰত আমাৰ NDA প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া মোক যেনেকুৱাকৈ মৰম কৰিছিলে ঠিক তেনেকুৱা মৰম ধৰ্মেশ্বৰ ৰায়কো কৰিব। যোৱাবাৰো বিৰোধী আছিলে, এইবাৰো বিৰোধী আছে, বিৰোধী থাকিবই। গণতন্ত্ৰক আমি সন্মান জনাওঁ। বিৰোধী কিছু থাকিলে ভাল, কাৰণ একেবাৰে যদি বিৰোধী নাথাকে তেতিয়া বেয়াও লাগে। মই যেনেকুৱাকৈ বিৰোধী সবল ৰূপত বিৰোধী আছে কাৰণে মোক দলে কৈছে যে ভৱানীপুৰ সৰ্বগত যাব লাগে। যুঁজ কৰিবলৈ আহিছোঁ, মোৰ নামেই ৰণজিৎ, গতিকে ৰণতটো জিকিমে, গতিকে সেইটোতো জিকিমে আৰু এইটোও যাতে জিকাৰ কাৰণে আশীৰ্বাদ দিয়ে। বজালীবাসী ৰাইজে যাতে কোনো ধৰণৰ নিৰ্দলীয় বা কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীক যাতে এটাও যাতে ভোট নিদিয়ে মই আহ্বান জনাইছোঁ। কাৰণ 7জনকৈ শ্বহীদ আমাৰ এই সমষ্টিত, আৰু এই শ্বহীদসকলৰ অসমৰ 860গৰাকী শ্বহীদক হত্যা কৰিছিলে কংগ্ৰেছ দলে, হত্যা কৰিছিলে বা কমিউনিষ্টে হত্যা কৰিছিলে। আৰু সেই কংগ্ৰেছ আৰু কমিউনিষ্টৰ সহযোগত যিসকলে নিৰ্বাচন খেলিছে তেওঁলোকক নিশ্চিত ওপৰত বজালীবাসী ৰাইজে যিহেতু বুদ্ধিক বিবেকবান, নিশ্চিত ওপৰত আমাৰ NDA প্ৰাৰ্থীকে ভোট দিব। যিসকলে মোক মৰম কৰে তেওঁলোকে মোক ভাবি ভোট দিয়ক। মোদী ডাঙৰীয়াক, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা, পদুম ফুল, হাতী, যাৰ যেনেকুৱাকৈ ইচ্ছা যেনেকুৱাকৈ ভাবে, আৰু কোনোবাই ভাবে যে নহয় ধৰ্মেশ্বৰ ৰায়ক ভোট দিম, ধৰ্মেশ্বৰ ৰায়কো ভোট দিব পাৰে। গতিকে মই ভাবোঁ যে 40,000ৰ ওপৰত আমাৰ মাৰ্জিন থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26 তাৰিখে ঠিক 10 বজাৰ লগে লগে আমাৰ ইয়াতে আহিব। গতিকে আমি বিজেপিৰ কাৰ্যকৰ্তাসকলক আমি 8 বজাতে আমাৰ যি খেলপথাৰ যি আছে বৰবাঙত, কপিল কলিতা যি হাইস্কুল, কপিল কলিতা হাইস্কুলত 8 বজাতে সকলো কাৰ্যকৰ্তাক আহি পেলাই মই উপস্থিত হ'বলৈ আহ্বান জনালোঁ। কাৰণ কিয় মুখ্যমন্ত্ৰীয়ে সভা সম্বোধন কৰিব 10 বজাত, তাৰ আগে আগে অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, BPFৰ কাৰ্যকৰ্তাসকলে সভা সম্বোধন কৰিব লাগিব। গতিকে 8 বজাৰ পৰা আহি ঠিক 9 বজাত যাতে সকলো ৰাইজে যাতে উপস্থিত হয় তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আজি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ জন আশীৰ্বাদ যাত্ৰা ভৱানীপুৰ সৰ্বক সমষ্টিত কৰিছে, ইতিমধ্যে আৰম্ভ হৈছে, খুব সুন্দৰ। আৰু জন আশীৰ্বাদ যাত্ৰা অসমত যিমানকেইখন হৈছে সকলোতকৈ যদি টপমষ্ট জন আশীৰ্বাদ যাত্ৰা ভৱানীপুৰ সৰ্বক, আৰু সেইকাৰণে তেওঁ আছুতীয়াকৈ ৰাখিছিলে, কাৰণ তেখেতৰ পূৰ্বতে বহুবাৰ গৈছে। গতিকে তাত বৰপেটাৰতে হওক বা সৰভোগী হওক বা ভৱানীপুৰৰ মৰম স্নেহ যে উন্নতকৈ যে বেছি, সেই কথাষাৰ তেওঁ জ্ঞাত, যাৰ কাৰণে তেওঁ গৈছে। মই যাব নোৱাৰিলোঁ, কাৰণ মই যিহেতু নমিনেশ্যন পেপাৰ ফাইল কৰিছোঁ। গতিকে যিহেতু আমাৰ যিহেতু চৰকাৰীভাৱে যিহেতু হৈছে বা দলীয়ভাৱে যিহেতু হৈছে, আৰু সেইকাৰণে মই তাত যোৱা নাই। গতিকে জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰীয়ে কৰি আছে, আৰু মই জন আশীৰ্বাদ মই ধৰ্মেশ্বৰ ৰায়ক দিবলৈ আহিছোঁ। আজিও বিজেপিৰ AGPৰ কেইবাখন সভা আছে, আজি সভাটো মই অংশগ্ৰহণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।